নমস্কাৰ মই পূৰ্বে আপোনাক সকলোকে স্বাগত জনাইছোঁ আৰু পুৱাৰ সম্ভাৱনা জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 20 এপ্ৰিল শনিবাৰ, বহাগৰ আজি 7 দিন। আজি শুক্লা দ্বাদশী তিথি। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি। আজি পুৱা সূৰ্যোদয় হৈছে 4:58 আৰু সূৰ্যাস্ত হ'ব 5:34। আজি আপোনালোকক প্ৰত্যেককে জনাম 12টা ৰাশিৰ কোনটো ৰাশিৰ কাৰণে লাভ, কোনটো কাৰণে লোকচান বা আপোনালোকৰ দিনটো আজি কেনেদৰে যাব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ, আপুনি যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব। আৰু এতিয়া জনাম 12টা ৰাশিৰ প্ৰথম ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনেকৈ যাব। আপোনাৰ যদি মেঘ ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ধুনীয়া, অৰ্থাৎ পজিটিভ দিন। আপোনাৰ আৰ্থিক দিশৰ পৰা, আপোনাৰ সামাজিক দিশৰ পৰা সকলোতে আপোনাক লাভৱান দিব। আপোনাৰ পদোন্নতিৰ যুগৰ সৃষ্টি হয় আৰু আজিৰ দিনটোত আপোনাৰ কাৰণে পজিটিভ, গতিকে শুভ কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি তো তেনেহ'লে আজিৰ দিনটো আপুনি অলপ ব্ৰেক মাৰি ৰাখি চলিব লাগিব। মানে কাৰোবাৰ কিবা কাম এটা বা নিজৰ কোনো এটা কাম এটা কৰিবলৈ যাওঁতে আপুনি অলপ সাৱধান হ'ব লাগিব। আপোনাৰ ক্ষেত্ৰত আজি লাভতকৈ লোকচান হোৱাৰ সম্ভাৱনা বেছি থাকে, গতিকে কোনো শুভ কামৰ আৰম্ভণি আজি আপুনি নকৰাই ভাল। যদি আপোনাৰ ৰাশি মিথুন ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ভাল। আপোনাৰ পজিটিভিটি থাকিব, গতিকে দিনটো শুভ কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ বা আপোনাৰ সহকৰ্মী সকলোৱে আজি আপোনাক সহায়ৰ হাত আগবঢ়াব, গতিকে আজিৰ দিনটো আপোনাৰ পজিটিভ। আপোনাৰ যদি কৰ্কট ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন হ'ব। আপোনাৰ অপৰচুনিটি বৃদ্ধি পাব। কোনোবাই হঠাতে আপোনাক কাম এটাৰ সুযোগ দিব পাৰে, ব্যৱসায়ত আপোনাক সুযোগ দিব পাৰে, অৰ্থাৎ আপোনাৰ কাৰণে আজিৰ দিনটো পজিটিভ, গতিকে আপুনি শুভ কাম আৰম্ভ কৰিব পাৰে আজিৰ দিনটো। যদি আপোনাৰ সিংহ ৰাশি হয় তো সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো ভাল দিন, কিন্তু কথাবিলাক কওঁতে অলপ চম্ভালি কথা ক'ব, অন্যথা পৰিয়ালত মতান্তৰ সৃষ্টি হ'ব পাৰে। গতিকে সৰু সৰু কথাবিলাকে আপোনাক আঁতৰত ৰাখি কাম কৰিলে সুবিধা হ'ব আৰু আজিৰ দিনটো আপোনালোকৰ গতানুগতিক যাব, অৰ্থাৎ প্ৰয়োজনতকৈ আপুনি ভাল কৰিব পাৰিব। থেংক ইউ। যদি আপোনাৰ কন্যা ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত বাধাপ্ৰাপ্তৰ দিন। আপুনি যিকোনো কাম এটা কৰিবলৈ যোৱাৰ আগতে আজি দুবাৰ অন্ততঃ ভাবক। আপুনি পৰাপক্ষত শুভ কাম আজি আৰম্ভ নকৰিব। আপুনি ঘৰত বহুত বেছি বাৰ্ডেন ল'ব লাগিব আজিৰ দিনটোত। কৰ্মস্থলীত আপুনি আজি বাৰ্ডেন ল'ব লাগিব, গতিকে আজি শুভ কাম আৰম্ভণি নকৰিব। যদি আপোনাৰ তুলা ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে সমূহ ফালৰ পৰাই আপোনাৰ লাভৰ যুগ থাকে, যিকোনো ক্ষেত্ৰতে আপোনাৰ পজিটিভিটি থাকে, গতিকে আজিৰ দিনটো আপুনি শুভ কাম আৰম্ভ কৰিব পাৰে। মাটি বাৰী যদি ক্ৰয় কৰিম বুলি ভাবিছে বা কোনো সম্পদ যদি ক্ৰয় কৰিম বুলি ভাবিছে তেনেহ'লে আজি আপুনি কৰিব পাৰে। আপোনাৰ যদি বৃশ্চিক ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। পৰিয়ালক অলপ সময় দিয়ক, পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব আৰু ঘৰুৱা যিকোনো সামাজিক কামত আজি ভালকৈ মনোনিৱেশ কৰক, আপোনাৰ কাৰণে দিনটো বহুত শুভ। যদি আপোনাৰ ধনু ৰাশি হয় তো তেনেহ'লে আপোনাৰ সাংসাৰিক হওক, প্ৰেম প্ৰণয় হওক, আপোনাৰ ষ্টাফৰ লগতে হওক বা আপোনাৰ কৰ্মস্থলীৰ যিকোনো স্থানত আপোনাৰ কাৰণে আজি কিন্তু বহুত নেগেটিভ দিন। আপোনাৰ সেইখিনিৰ পৰা আপুনি মতান্তৰ হ'ব, মনত দুখ পাব, আপোনাৰ ক্ষেত্ৰত কষ্ট বেছি হ'ব আজি, গতিকে শুভ কামৰ ক্ষেত্ৰতো আজি আপুনি আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ মকৰ ৰাশি হয় তো মকৰ ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল দিন, গতিকে পজিটিভ থাকক, কামবিলাক ভালদৰে কৰক। আজিৰ দিনটোত আপোনাৰ আৰ্থিকভাৱে উন্নতিৰ যোগ আছে আৰু কোনো মহিলাই আপোনাক সহায় কৰাৰ দিন আছে। যদি আপোনাৰ ৰাশি কুম্ভ ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপুনি পজিটিভ থাকিব আপোনাৰ কাৰণে। আপোনাৰ অপৰচুনিটি বৃদ্ধি পাব, কোনো মহিলাই আপোনাক সহায় কৰিব, কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতিৰ যুগ থাকে আৰু আপোনাৰ যি ব্যৱসায় স্থান আছে সেই ব্যৱসায় স্থানতো আজি আপোনাৰ লাভ আছে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ মীন ৰাশি হয়, মীন ৰাশি জাতক জাতিকাৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ ভাল নহয়। ভৰি হাতে বা তেওঁলোকৰ স্বাস্থ্যৰ অসুবিধাৰ যুগ আছে, তেওঁলোকৰ ভৰি হাতত দুখ পোৱাৰ যুগ আছে, গতিকে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব। কৰ্মক্ষেত্ৰত
অলপ সাৱধান হ'ব যাতে আৰ্থিক লোকচান নহয়। এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ যিসকলৰ ৰাশি ভাল বুলি ক'লোঁ তেওঁলোকে শুভ কাম আৰম্ভ কৰিব পাৰে, আৰু যিসকলৰ ৰাশি বেয়া বুলি ক'লোঁ তেওঁলোকে আজি শুভ কাম আৰম্ভণি নকৰিব। অন্ততঃ এটা দিন আপোনালোকে ৰৈ দিব। আৰু শেষত আকৌ এবাৰ অনুৰোধ, আপোনালোকে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। থেংক ইউ।